নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ অক্ষৰ ব্ৰহ্মযোগ নামৰ অষ্টম অধ্যায়ৰ পঞ্চদশ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ: মামুপেত্য পুনৰ্জন্ম দুঃখালয়ম শাশ্বতম নাপ্নুবন্তি মহাত্মানঃ সংসিদ্ধিং পৰমাম গতঃ। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: মোক লাভ কৰাৰ পাছত ভক্তিযোগী মহাত্মাসকল এই দুখ যাতনাৰে পৰিপূৰ্ণ অনিত্য পৃথিৱীখনলৈ কেতিয়াও ঘূৰি নাহে, কাৰণ তেওঁলোকে ইতিমধ্যে পৰম সিদ্ধি লাভ কৰিছে বুলি কোৱা প্ৰসংগত পূৰ্বৱৰ্তী শ্লোকৰ প্ৰসংগক্ৰমে এই পৰৱৰ্তী শ্লোক উপস্থাপন কৰিছে ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত। আৰু এই প্ৰসংগত ভাষ্যকাৰে উল্লেখ কৰিছে যে যিহেতু এই অস্থায়ী পাৰ্থিৱ জগতখন জন্ম জৰা ৰোগ মৃত্যু আদিৰ দুখেৰে ভৰা, সেইবাবে স্বভাৱতেই যিজনে পৰম সিদ্ধি লাভ কৰিছে আৰু পৰম ধাম লাভ কৰোঁতে কৃষ্ণৰ যি গোলক বৃন্দাবনত উপস্থিত হ'বগৈ পাৰিছে, তেওঁ কেতিয়াও পৃথিৱীলৈ উভতি আহিব লগা নহয়। আৰু সেই পৰম ধামক বুজাবৰ বাবে বৈদিক সাহিত্যত অব্যক্ত অক্ষৰ আৰু পৰমাগতিহি এই কথাৰ উল্লেখ কৰিছে। আৰু ইয়াৰ ক্ষেত্ৰত উপস্থাপন কৰিছে যে যি অতীত কাৰ্য হৈ যোৱাৰ পৰৱৰ্তী পৰ্যায়তো সেই কাৰ্যত গৈ মহাত্মাসকলে চৰম লক্ষ্যত উপনীত হ'ব পাৰে। আৰু মহাত্মাসকলে সিদ্ধ ভক্তসকলৰ দ্বাৰা আধ্যাত্মিক বাণী লাভ কৰে আৰু সেইদৰে ক্ৰমত কৃষ্ণ ভাৱনাৰে সেৱা ভক্তিৰ ভাৱ জগাই তোলে আৰু অৱশেষত চিন্ময় ভক্তি ভাৱত এনেদৰে বুৰ যায় যে কোনো পাৰ্থিৱ গ্ৰহলৈ যোৱাৰ কথা ইচ্ছাই নকৰে, কেৱল ভগৱানৰ বৈকুণ্ঠ ধাম লাভ কৰাৰ প্ৰতি তেওঁলোক অগ্ৰসৰ হয়। আৰু ইয়াতে কোনো আধ্যাত্মিক গ্ৰহলৈ যাবলৈ হেঁপাহ নকৰাৰ কথাও উপস্থাপন কৰিছে। আৰু তেওঁলোকে কেৱল কৃষ্ণ বা কৃষ্ণৰ সহচাৰ্যতাকহে পাবলৈ হেঁপাহ কৰিছে বুলি ইয়াতে উল্লেখ কৰিছে। আৰু তাৰ বাহিৰে আন একো নিবিচৰাৰ ক্ষেত্ৰতো ইয়াতে উল্লেখ কৰিছে। গতিকে কৃষ্ণ পৰম পুৰুষ পৰমেশ্বৰৰ সাকাৰ ৰূপৰ প্ৰতি ভক্তসকলৰ এই শ্লোকত বিশেষভাৱে ব্যাখ্যা উপস্থাপন কৰিছে। আৰু কৃষ্ণ ভাৱনা সম্পন্ন এই ভক্তসকলে জীৱনৰ চৰম উৎকৰ্ষ লাভৰ যি ক্ষেত্ৰ, যি মাৰ্গ, সেই লাভ মাৰ্গ কৰাৰ ক্ষেত্ৰতো উপস্থাপন কৰিছে। আন কথাৰে ক'বলৈ গ'লে তেওঁলোক হ'ল মহাত্মা পুৰুষ। আৰু এই মহাত্মা পুৰুষৰ ক্ষেত্ৰতে এই পৰমাগতি শব্দৰ দ্বাৰা অন্য এটি বিশেষ ক্ষেত্ৰ বুজাবলৈ চেষ্টা কৰিছে। এই উক্ত বিশিষ্ট শ্লোকভাগীৰো সৰল গুণাৰ্থ। ধন্যবাদ।